আজি জুবিন গাৰ্গ খুব দুখ লগা কথা। মই খুব দুখ কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াই ছিংগাপুৰৰ অলপ আগত মানে 2-3 ঘণ্টা আগত মৃত্যু হৈছে। এক্সিডেণ্ট কেছ মুঠতে আমাৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে বা BTC-বাসী ৰাইজৰ কাৰণে এইটো খুব দুখ প্ৰকাশ কৰিব লগা মানে মেছেজ। এইটো আমিও BPF দলৰ হৈ পেলাই আৰু মই ব্যক্তিগত জুবিন গাৰ্গৰ লগত ভাল এটা ৰিলেশ্যন আছিল। মই কণ্ডোলেন্স মেছেজ দিছোঁ আমাৰ দলৰ হৈ পেলাই, যাহাতে তাৰ আত্মাটো মানে ঈশ্বৰে ভগৱানে স্বৰ্গত যাহাতে আৰামত থাকিব দিয়ে, এইখিনি কথা। স্যাৰ মানে যিমান কন্ট্ৰিবিউশন আছে ইয়াৰ কাৰণে এতিয়া বেলেগে ফুলফিল কৰিব নোৱাৰিব ইয়াৰ জুবিন গাৰ্গৰ কাৰণে আমি এটা স্মৃতি বনাই পেলাই ৰাখিব পাৰে কিবা একটা। মুঠতে চেম্বল এটা মানে BTC-বাসী ৰাইজও জুবিন গাৰ্গৰ লগত একেলগে আছে। এই চেম্পিটিটো দেখাই পেলাই আমি কোকৰাঝাৰত জুবিন গাৰ্গৰ নামত এটা মেমৰিয়েল কি বনোৱা হয়, এইটো আমি চৰকাৰ আহিলে এইটো আলোচনা কৰি ঠিক কৰিম। আৰু স্যাৰ বিজনীৰে আছিল, বিজনীও আমাৰ বড়ো জনগোষ্ঠীৰ লগতো গান গাইছিল। নাই, জুবিন গাৰ্গ সব জনগোষ্ঠীৰ গান গায়। ইংলিছো গায়, হিন্দীও গায়, অসমীয়াও গায়, বড়োও গায়, গাৰো, ৰাভা সব মুঠতে অল ৰাউণ্ড। জুবিন গাৰ্গ হিচাপে অল ৰাউণ্ড অসমত যিমান জাতি জনগোষ্ঠীৰ আছে সকলো গানটো শিকাব পাৰে, গাইছে। ইয়াৰ কণ্ট্ৰিবিউশ্যন আপুনি আজি কৈ পেলাই শেষ কৰিব নোৱাৰে দেই। থেংক ইউ।